আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰি লৈছো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত BA BC BCom সেকেন্ড সেমিষ্টাৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ এই ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ কি সাবজেক্ট পঢ়িব লাগিব যেনে কমন পেপাৰ AEC MDC BEC আৰু SEC তো এইবিলাক কোনবিলাক সাবজেক্ট হয় তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ কোনবিলাক পঢ়িব লাগিব আৰু মেজৰ এণ্ড মাইনৰ কোনবিলাক সাবজেক্ট পঢ়িব লাগিব সম্পূৰ্ণ ডিটেইলছটো আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা তো তোমালোকে যেহেতু দেখিব বিচাৰে লিষ্ট অফ পেপাৰ উইথ কোড এণ্ড নেম তো তোমালোকৰ ইয়াত দিয়া আছে কি তোমালোকৰ যেটো পেপাৰ হ'ব সেকেন্ড সেমিষ্টাৰৰ যিবিলাক সাবজেক্ট আছে এই সাবজেক্টৰ কোড আৰু নামবিলাক দিয়া আছে এইখিনি চোৱা FYUGP সেকেন্ড সেমিষ্টাৰ 2026 বেচ 2025 যেহেতু তোমালোকৰ বেচৰ 2025 ৰ তোমালোকৰ 6 সেমিষ্টাৰৰ যেহেতু তোমালোকৰ 2026 বৰ্গৰ 6 সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ পঢ়িবা হেতু কোৱা হৈছে অফিস অফ দ্য একাডেমিক ৰেজিষ্ট্ৰাৰ গুৱাহাটী ইউনিভাৰ্চিটি তো তোমালোকে চোৱা যে এবিলিটি এনহান্সমেন্ট কোৰ্স 2 তো তোমালোকৰ যেহেতু AEC এটা পঢ়িব লাগিব সেকেন্ড সেমিষ্টাৰ যেহেতু তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰ AEC 1 পঢ়িছা তো সেকেন্ড সেমিষ্টাৰৰ AEC আছে তোমালোকৰ AEC 2 পঢ়িব লাগিব তো হেতু তোমালোকে চোৱা কি পঢ়িব লাগিব তো তোমালোকৰ যে পেপাৰ টাইপটো দি আছে পেপাৰ কোড আৰু পেপাৰ নেম তোমালোকৰ AEC যেটো AEC পেপাৰ কোড এটো আছিল AEC 0200104N এটো সেকেন্ড সেমিষ্টাৰ AEC পেপাৰ কোড আৰু পেপাৰ নেমটো হল কি ইংলিশ কমিউনিকেশন তো এই সাবজেক্টটো পঢ়িব লাগিব AEC যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেট সেকেন্ড সেমিষ্টাৰ পঢ়ি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত BA BC BCom তো তিনিখন ষ্ট্ৰীমৰে এটো কম্পালসৰি হয় ইংলিশ কমিউনিকেশন এটো তোমালোকৰ ল'ব লাগিব AEC তো AEC তোমালোকৰ ইংলিশ সেকেন্ড সেমিষ্টাৰ পঢ়িব লাগিব এটো সকলোৰে কম্পালসৰি হয় তাৰ পিছত আহা যে তোমালোকৰ নেক্সট দি আছে ভ্যালু এডেড কোৰ্স BEC তো BEC 2 তো যেহেতু সেকেন্ড সেমিষ্টাৰ 2 তো BEC তোমালোকে পঢ়িব লাগিব যেহেতু BEC সাবজেক্ট বিলাকৰ নামটো দি আছে পেপাৰ কোড আৰু পেপাৰ নেম বিলাক দি আছে তোমালোকে চাবা তো BEC যেটো আছে ডিসটেন্স ম্যানেজমেন্ট ই-কমাৰ্স এনভাইৰনমেন্টাল সায়েন্স তাৰ পিছত দি আছে ইউনাইটেড নেশন এন্ড হিউম্যান রাইটস তো এইবিলাক আছিল ইগো এন্ড উইটনেস এনভাইৰনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন তো এই গোটেইবিলাক আছিল যে তোমালোকৰ স্পোর্টস এন্ড হেলথ এই একৰ পৰা যি 12খন দিয়া আছে লিষ্ট এইটো আছিল যে BEC সাবজেক্ট তো এইবিলাক আছিল BEC সাবজেক্ট সেকেন্ড সেমিষ্টাৰ ইয়াৰ পৰা তোমালোকৰ পঢ়ুৱাব যে তোমালোকৰ নিজৰ নিজৰ কলেজৰ পৰা তোমালোকৰ দি দিব যে ইয়াৰ পৰা তোমালোক কোনটো পঢ়িব লাগিব তো BEC তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকৰ যি একৰ পৰা 12 লৈ দিয়া আছে এই 12খনৰ ভিতৰত তোমালোকৰ পঢ়িব লাগিব তো BEC সাবজেক্টৰ এইবিলাক নাম আছিল সেকেন্ড সেমিষ্টাৰত তাৰ পিছত আহা যে তোমালোকৰ MDC তো MDC দিয়া আছে মাল্টি ডিসিপ্লিনাৰী কোৰ্স সমকে MDC যেটো কও তো MDC যেটো তোমালোকে MDC 1 ফার্স্ট সেমিষ্টাৰ পঢ়ি আহিছে আৰু এতিয়া সেকেন্ড সেমিষ্টাৰ পঢ়িবা তাৰ কাৰণে তোমালোকে সেমিষ্টাৰ 2 দি আছে আৰু কোৰ্স 2 বুলি দি আছে তো মাল্টি ডিসিপ্লিনাৰী কোৰ্স তোমালোকে MDC সাবজেক্ট বিলাকৰ নাম কিনে চোৱা আৰু পেপাৰ কোডটো তোমালোকে চাবা এইবিলাক আছে পেপাৰ কোড যিসকলে নেচাৰেল এন্ড ফিজিক্যাল সায়েন্স ইন এভৰি লাইফ তাৰ পিছত দি আছে তোমালোকৰ ফাউন্ডেশন অফ ম্যাথমেটিক্যাল সায়েন্স ইনফরমেশন সোর্স এন্ড সার্ভিস তো এইবিলাক আছিল যে লাইফ সায়েন্স এন্ড এনভাইরনমেন্টাল হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্স ডেমোক্রেসি এন্ড পিপল রাইটস এইটো এইবিলাক আছিল তোমালোকৰ ফাৰ্স্ট সেমত তো তোমালোকে এইবিলাক আছিল সেকেন্ড সেমিষ্টাৰ পঢ়িব লাগিব তো তোমালোকে ডেমোক্ৰেসি এন্ড পিপল রাইটস এইটো পঢ়িব লাগিব সেকেন্ড সেমিষ্টাৰত তো সেকেন্ড সেমিষ্টাৰৰ MDC সাবজেক্টৰ নাম আৰু কোড বিলাক চাই লোৱা তোমালোকে তো এইবিলাক আছিল একৰ পৰা যি তোমালোকৰ 9খন দিয়া আছিল এইবিলাক আছিল যে তোমালোকৰ MDC সাবজেক্ট তো MDC তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ কলেজৰ পৰা তোমালোকে বাছি দিব যে তোমালোকৰ কোনটো পঢ়িব লাগিব নিজৰ নিজৰ কলেজৰ পৰা তোমালোকে দি দিব যে তোমালোকৰ সেকেন্ড সেমিষ্টাৰ কোনটো পঢ়িব লাগে তাৰ পিছত আহা যে আৰু এটা আছে তোমালোকৰ হেকৰ এটা কমন পেপাৰ যেটো স্কিল এনহান্সমেন্ট কোৰ্স SEC সমকে SEC যেটো কও যে SEC তো SEC সাবজেক্ট কিনে চোৱা পেপাৰ কোডটো চোৱা তো এইবিলাক আছিল স্কিল এনহান্সমেন্ট কোৰ্সৰ সাবজেক্টৰ নাম তো তাৰ দিয়া আছে তোমালোকৰ SEC যিসকলে কমাৰ্চত পঢ়ি আছে তো তেওঁলোকৰ আছিল যে প্ৰিন্সিপলস এন্ড প্ৰ্যাকটিকেল অফ মাৰ্কেটিং তো এইবিলাক আছিল SEC সাবজেক্ট তো SEC খিনি তোমালোকে চাবা তো SEC বিলাকৰ সাবজেক্টৰ নাম বিলাক দিয়া আছে ইয়াত তো তোমালোকৰ এইবিলাক আছিল SECৰ সাবজেক্টৰ নাম তো সাবজেক্টৰ খিনি তোমালোকে SEC সাবজেক্টটো তোমালোকে চাই লবা তো তোমালোকে কোনটো পৰা হেতু তোমালোকৰ কলেজৰ পৰা দি দিব তো SEC সাবজেক্ট বিলাক তো এইখিনি আছে চাৰিটা তোমালোকৰ কমন পেপাৰ এতিয়া তোমালোকৰ মেজৰ এন্ড মাইনৰ তো যিসকলে মেজৰ বা মাইনৰ পঢ়ি আছে তেওঁলোকৰ কেনেদৰে হ'ব তো মেজৰ এন্ড মাইনৰ পেপাৰ বিলাক চাই লোৱা যে সেকেন্ড সেমিষ্টাৰ মেজৰ মাইনৰ পেপাৰ কোনবিলাক হয় তো তোমালোকে চোৱা তো তোমালোকে যে দেখিবলৈ পাইছা যে FYUGP BCom সেকেন্ড সেমিষ্টাৰ পেপাৰ ডিটেইলস তো এই দুটা আছিল যে
যিসকলে কমাৰ্চ পঢ়ি আছে কমাৰ্চৰ এইবিলাক আছিল মেজৰ সাবজেক্ট আৰু মাইনৰ সাবজেক্ট তো বিকমৰ ছাত্ৰ ছাত্ৰীসকলে চাই ল'বা তো তাৰপিছত যে আহা যে যিসকলে বিএসসি বা বিএ পঢ়ি আছে তো বিএ আৰু বিএসসি পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ মেজৰ সাবজেক্ট এইবিলাক আছিল মেজৰ 2 যেটো ইনিক্সৰ 1 দিয়া আছে মেজৰ 2 বুলি দিয়া আছে কাৰণ তোমালোক ইতিমধ্যে ফাৰ্স্ট সেমিস্টাৰ মেজৰ 1 এটা পঢ়ি আইছা আৰু মাইনৰ 1 এটা পঢ়ি আইছা তাৰ কাৰণ তোমালোক সেকেন্ড সেমিস্টাৰ পঢ়িব লাগিব কি মেজৰ 2 তো সেকেন্ড সেমিস্টাৰ যেহেতু তোমালোক পঢ়িবা তাৰ কাৰণ মেজৰ 2 বুলি দিয়া আছে তো মেজৰ 2 সাবজেক্টৰ বিলাক নামটো দিয়া আছে যে তোমালোক মেজৰ সাবজেক্ট এইবিলাক আছিল মেজৰ সেকেন্ড সেমিস্টাৰ এৰাবিক যেটো এটো আছিল যিসকলে এছএমএছ মেজৰ লৈছে এটো আছিল অসমীয়া ভাষা আৰু সাহিত্য এতিয়া 1926 চনৰ পৰা 1947 চনলৈ পঢ়িব লাগিব যিসকলে বেংগলী পঢ়িছে 19 শতিকা বাংলা সাহিত্য পাঠ তাৰ পিছত বড়ো নেপালী ইকোনমিক্স যিসকলে আছে বেসিক এলিমেন্ট অফ ইকোনমিক্স এডুকেশনৰ নাম আছে এডুকেশনাল সাইকোলজি এটো পঢ়িব লাগিব ইংলিশটো দি আছে তো ইংলিশ যিসকলে মেজৰ লৈছে সাবজেক্টৰ নাম এটো পঢ়িব লাগিব সেকেন্ড সেমিস্টাৰৰ পেপাৰ কোডখিনি চাবা হিন্দী হিষ্টৰী যিসকলে লৈছে হিষ্টৰী অফ ইণ্ডিয়া 12/6/1757 CE তাৰ পিছত দি আছে ফিলসফি তাৰ পিছত যে পলিটিক্যাল সায়েন্স যিসকলে লৈছে ইন্ডিয়ান গভৰ্নমেন্ট এন্ড পলিটিক্স তো এটো সেকেন্ড সেমিস্টাৰ পঢ়িব লাগে তো তোমালোকে নামখিনি চাবা যিসকলে সোশিয়োলজি পঢ়ি আছে এন্থ্ৰোপলজি বটানি যিসকলে লৈছে তেওঁলোকৰ সাবজেক্টৰ নামবিলাক আছিল কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স জিওগ্ৰাফি যিসকলে লৈছিল এটো আছিল কেমিষ্ট্ৰি 2 যিসকলে কেমিষ্ট্ৰি মেজৰ লৈছে সেকেন্ড সেমিস্টাৰ এটো আছিল নাম তাৰ পিছত আৰু দিয়া আছে জিওগ্ৰাফি ম্যাথমেটিক্স মাইক্ৰোবায়োলজি ফিজিক্স ষ্টেটিক্স জুলজি হোম সায়েন্স এই 1929 খন আছে যে মেজৰ পেপাৰ তো মেজৰ পেপাৰ 2 খিনি তোমালোকে চাবা যে সেকেন্ড সেমিস্টাৰ মেজৰ পেপাৰ এইবিলাক আছে তো তোমালোকৰ কোনটো হয় তোমালোকৰ যোনটো হয় নিজৰ নিজৰ যি সাবজেক্ট আছে এই সাবজেক্ট নামটো তোমালোকে চাবা এতিয়া মাইনৰ পেপাৰ তো মাইনৰ পেপাৰ কোনটো হয় তো মাইনৰ ইনিক্সৰ 2 মাইনৰ 2 যেটো তোমালোকৰ মাইনৰ 2 হয় যে মাইনৰ 1 যেটো ইতিমধ্যে তোমালোকে ফাৰ্স্ট সেমিস্টাৰ পঢ়িছে আৰু সেকেন্ড সেমিস্টাৰ মাইনৰ 2 পঢ়িব লাগে তাৰ কাৰণ তোমালোক মাইনৰ 2 দি আছে মাইনৰ সাবজেক্ট এইবিলাক আছিল আৰবিক সাবজেক্টৰ নাম তো তোমালোকে নামখিনি চাবা যে যিসকলে মাইনৰ পঢ়ি আছে যে সেকেন্ড সেমিস্টাৰ মাইনৰ সাবজেক্টৰ কোনবিলাক হয় তো তোমালোকে যোনটো যি ডিপাৰ্টমেন্টত পঢ়ি আছা তোমালোকে যি সাবজেক্ট লৈ পঢ়ি আছা মাইনৰ বা মেজৰ তো তোমালোকে নামখিনি চাই লবা তো এইবিলাক আছে তো তোমালোকৰ যেটো এইচি সাবজেক্ট যেটো আছিল ইংলিশ কমিউনিকেশন তো এইটো কিন্তু সকলোৰে কিন্তু এইটো তোমালোকৰ কম্পালসৰি হয় এইটো সকলোৰে পঢ়িবই লাগিব যে তোমালোকৰ এইচি ইংলিশ কমিউনিকেশন এইটো সকলোৰে ইংলিশ কমিউনিকেশন সাবজেক্ট এইটো কম্পালসৰি বিএ বিসি বিকেম গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী সেকেন্ড সেমিস্টাৰ 2024 বৰ্গত 2026 ত যিসকলে পঢ়িব তেওঁলোকৰ কাৰণে এইটো কম্পালসৰি হয় এইচি তো এইখিনি আছিল তোমালোকৰ যে মেজৰ মাইনৰ তোমালোকৰ কমন পেপাৰ এইচি এমডিসি বিএসসি কোনখন পঢ়িব লাগিব তো তোমালোকে এইখিনি চাই লবা